জি বাদশাহ শেখ মই SDB চৰত তাতে চ'চ হিচাপত পোষ্টিং আছোঁ। মই 1 তাৰিখত SDB চৰক গো মাফিয়া আব্দুল ৰহমানক মই মানে গো মাংস খোৱাত ধৰাই দিওঁ। তাৰপিছত 3 তাৰিখত মই নয়া RGBৰ ওচৰত মই ড্ৰাগছ মাফিয়া বড় দুটা ল'ৰা আৰু বাইক মই ধৰি IC অৱগত কৰোঁ। ICয়ে এজন কনষ্টেবলক পঠাই দিয়ে বীৰেন বৰ্মন নামৰ। সি আহি ৰচিদুল নামৰ ল'ৰাটো মোৰ হাতৰ পৰা বাইকৰ চাবি ছিঙি নিয়ে। তাৰপিছত সি দম দিয়ে মোক, তই কোন হয়? SDB ছাৰ কোন হয়? আমাৰ বাল ছিঙিব নোৱাৰে। IC আমাৰ লাইন আছে, ICক আমি পইচা দিওঁ। এতিয়াই তোক লৈ যাই সিহঁতক এৰি দিব আৰু তহঁতক চালান দিব। মোক চালান দিম বুলি কৈছে সি। পিছত IC নাহে, এই ঠাইত নাহে, প্লেচত নাহাৰ পিছত মোক থানাত লৈ আহে। পিছত সিহঁতক সোনকালে এৰি দিয়ে আৰু মোক ICয়ে আৰু বীৰেন বৰ্মনে মোক হাতত ধৰি চেচৰাই মোক গাড়ীত উঠায়। পিছত মোক লৈ যায় থানাত, বিলিচিপাৰা থানাত। OC ছাৰে সোধে, ইটো ড্ৰাগছ মাফিয়া নহয়, ই ছাৰৰ মানুহ হয়। ICয়ে তেতিয়া কয় নহয়, ই ড্ৰাগছ মাফিয়া হয়। তেতিয়া IC ছাৰে SDB ছাৰে তেতিয়া আমাৰ SDB ছাৰক অৱগত কৰে কথাটো। তেতিয়া SDB ছাৰে তাক কয়, তাক বহাই ৰাখা, বেঞ্চত বহাই ৰখাৰ পিছত SDB ছাৰে 2 ঘণ্টা পিছত আহি পায় বঙাইগাঁৱৰ পৰা। আহি SDB ছাৰে OC ছাৰক সোধে, তুমি কিয় ইয়াক বহাই আছে? এইটো কাৰ মানুহ? তুমি কোৱা, জবাব দিয়া। তো পুলিচৰ মানুহ নে এইটো ড্ৰাগছ মাফিয়া নে উগ্ৰপন্থী? মোৰ ফেমিলি, মোৰ ল'ৰা আৰু মোৰ ঘৈণীয়েক, মোৰ মাকে গৈছিল মোৰ লগত দেখা কৰিবলৈ। OCয়ে চেণ্ট্ৰিক দি কৈ দিছে মোৰ লগত দেখা কৰিবলৈ দিয়া নাই। এইবিলাক দুৰ্নীতি মোক সহ্য নহয়। আৰু ICয়ে মোক আধা বাটত পিস্তল বজাই মোক এনকাউণ্টাৰ কৰিবলৈ ভাবুকি দিয়ে। আৰু কালি ৰাতি কি হৈছিল? কালি ৰাতি যিটো ঘটনা 9টা 9:30 বজাত মই ডিউটিৰ পৰা আহোঁতে নেহাট বজাৰত মোক এই লান্টু ফাৰ্মাচীৰ ওচৰত এটা ড্ৰাগছ মাফিয়াই মোক 3জন দলিয়াই আটক কৰি মোক বেগাৰ মাৰাই। মই হাত এনেকৈ দিয়াত তেতিয়া মোৰ চুৰি দি মোৰ মুখখন কাটি যায়। আৰু মই তেতিয়া থানাত আহি অৱগত কৰোঁ IC ছাৰক। IC ছাৰে মোক ভাবুকি দিয়ে, তই ইয়াৰ পৰা যাবি নহ'লে তোক এৰেষ্ট কৰি চালান দিম বুলি কৈ দিছে। মাফিয়া 3জনে আছিল আৰু শ্বাহ আলম মাফিয়া ড্ৰাগছ মাফিয়াক ধৰিছিল, এইটোও এৰি দিছে পৰহি দিনা। এই নয়াহাট IC দেৱান হায়াত আলী হয়। কোনে আটক কৰিছে আপোনাক? কোনে আটক কৰিছে? মোক এই যে কি খাইৰুল ইছলাম, ভাই হোটেলৰ মালিক, আৰু তাৰ সহকৰ্মী আমি দুটা চিনি নাপাওঁ তাক। আপোনাক কোনে মাৰিছে? চুৰিটো মাৰিছে খাইৰুল ইছলামে মাৰিছে। আৰু 2জন আছিল লগত। পুলিচৰ মানুহ এজন আছিল ইছমাইল হক আৰু ৰাব্বানী খুৰা আছিল। এনেকুৱা মোৰ এইবাৰ লৈ মোৰ 2বাৰ হ'ল। এবাৰ থানাত লৈ বহাই থৈ আৰু থানাৰ পৰা কালিকে মোক খেদিছে আৰু মোক ধমকি দিছে, তোক নয়াহাটত থাক ইচ্ছা আছে যদি ভালদৰে থাক, নহ'লে তোক এনকাউণ্টাৰ কৰি মাৰি দিম। SDB ছাৰক মই মেছেজ দি অৱগত কৰিছোঁ, SP ছাৰক অৱগত কৰিছোঁ। তাৰ ওচৰত মই বিচাৰ চাইছোঁ। মই মাননীয় মুখ্যমন্ত্ৰীৰ ওচৰত মই এইটো প্ৰাৰ্থনা কৰোঁ, বৰ উচিত তদন্ত কৰিব লাগে আৰু DGP ছাৰে তদন্ত কৰিব লাগে আৰু SDB ছাৰে ইয়াৰ বিহিত ব্যৱস্থা ল'ব লাগে। মই নেশ্যনেল হোমগাৰ্ড এছ'চিয়েশ্যনক মই অনুৰোধ জনাইছোঁ যে আমাৰ হোমগাৰ্ডৰ এনেকুৱা দুৰ্নীতি, কাকিৰ বিৰুদ্ধে দুৰ্নীতি কৰি আছে। ICOCয়ে ইয়াৰ একশ্যন ল'ব লাগিব। আৰু দীপক শৰ্মা এই DSP ব্ৰাঞ্চৰ ASI হয়, ই মোক মোৰ এইবিলাক প্ৰেছক্ৰিপশ্যন, ডক্টৰৰ প্ৰেছক্ৰিপশ্যন, মোৰ বেমাৰ, মোৰ 2 দিনৰ দৰমহা কাটি দিয়ে, এইবিলাক প্ৰেছক্ৰিপশ্যন লৈ গৈছোঁ। তাতে মোৰ ফেমিলিক লৈ গৈছোঁ, এইবিলাক মোক জ্বলাই দিয়ে আৰু মোক ভাবুকি প্ৰদান কৰে যে তোক চাকৰি খাই দিম, তই একো কৰিব নোৱাৰা, তোৰ কি দম আছে তই কৰা, তই হোমগাৰ্ড হয়। মোক এনেকৈ ভাবুকি দিয়ে। জানে SDB ছাৰে মোক এৰি দিছে থানাৰ পৰা আহি। মোৰ ষ্টেটমেণ্ট লৈ আহিছে, ছাৰে মোক এৰি দিছে। একো একশ্যন নহ'লে ছাৰে কৈছে মই লাহে লাহে একশ্যন লৈ আছোঁ। সিহঁতৰ পৰহি দিনা থানাত আহিছিল নয়াহাট আউটপোষ্টত SDB ছাৰে। SDB ছাৰক মই কথাটাৰ অৱগত কৰিলোঁ। তেতিয়া SDB ছাৰে খং কৰি তাৰ পৰা তাক দম চম দি গুচি গ'ল। সি জড়িত, ফুলফিল জড়িত, IC ফুলফিল অল ষ্টাফ জড়িত গো মাফিয়া আৰু ড্ৰাগছ মাফিয়াৰ লগত। এইটো আছামিটো ধৰা নাই, এইটো পইচা খাই এৰি দিছে। এইটো ICয়ে দিছে। গো মাংস আৰু গৰুৰ চুৰি তুৰি চব কাটা দিছে, চব মই পাইছোঁ। এই হায়াত আলী IC নয়াহাটৰ।